ইমান অত্যাচাৰ কৰিব নালাগে তোৰ গৰু এটা ইমান নিষ্ঠুৰ হ'ব নালাগে গোমাতাৰ প্ৰাণ ললে সন্তানে গৰি বহি চলি আছো কাম কৰো হাজিৰা কাম কৰো প্ৰতাপ নয়নৰ বিৰুদ্ধে গোমাতাৰ প্ৰাণ লোৱাৰ অভিযোগ জীৱশ্ৰেষ্ঠৰ নিকৃষ্ট কাণ্ড বিষ খুৱাই নিধন 5টাকৈ গোধন যিখন দেশক গোক মাতৃৰ স্থান দিয়া হয় মাতা হিচাপে পূজা কৰা হয় সেইখন দেশতে কৰা হৈছে গোমাতাৰ নিধন কিমান তললৈ যাব পাৰে জীৱশ্ৰেষ্ঠ যিখন দেশত গোমাতাক সুৰক্ষা দিবলৈ আইন অনা হৈছে সেইখন দেশত সন্তানৰ হাততে সুৰক্ষিত নহয় গোমাতা শেহতীয়াকৈ বজালীৰ উদালগুৰি পশ্চিম হিমলাতলত জীৱশ্ৰেষ্ঠই কৰিলে অতি নিকৃষ্ট কাণ্ড শুনিলে আপুনিও ক্ষুব্ধিত হৈ পৰিব গোমাতাই ধনিয়া খেতি খাবলৈ যোৱাটোৱেই যেন ভয়ংকৰ অপৰাধ হৈ পৰিল অপৰাধৰ শাস্তি দিয়া হ'ল গোমাতাৰ প্ৰাণ লৈ ধনিয়া খেতি খোৱাৰ বাবে বিষ খুৱাই নিধন কৰা হ'ল 5টাকৈ গোধন বজালীৰ উজান বৰবৰীৰ প্ৰতাপ কলিতা আৰু নয়ন কলিতাৰ বিৰুদ্ধে উঠিছে গোমাতা নিধনৰ দৰে গুৰুতৰ অভিযোগ অনুসৰি প্ৰতাপ কলিতা আৰু নয়ন কলিতাই পথাৰত কৰিছিল ধনিয়াৰ খেতি কিন্তু এই ধনিয়া খেতি খাই নষ্ট কৰিছিল গোধনে সেয়ে ধনিয়া খেতি খাবলৈ গৰু যোৱাৰ বাবে চাপৰৰ লগত বিষ মিহলাই থৈ দিছিল খেতি পথাৰত যে বিষ মিহলোৱা চাপৰ খাই নিধন হ'ল 5 গোমাতা ইয়াৰ পিছতে ঘটনা সন্দৰ্ভত বজালী আৰক্ষীক অৱগত কৰে ভুক্তভোগী পৰিয়ালে ঘটনাস্থলীত উপস্থিত হয় সৰুপেটা আৰক্ষী আৰু পশু চিকিৎসকৰ দল এই সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত এই ঘটনাই এতিয়া অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সাধাৰণ এটা খেতি খেতি কৰিছে ইমান অত্যাচাৰ কৰিব নালাগে তোৰ গৰু এটা ইমান নিষ্ঠুৰ হ'ব নালাগে কিন্তু মানুহৰ ভকত ইমান নিষ্ঠুৰ হৈ নেকি মানুহ এটা 4টা গৰু মৰি গৈছে তাৰপিছত এটা হ'ল 10 দিন হ'ল ধ্যান দিবা আৰু এটা 15 দিন পিছত পোৱালি দিলা হয় আৰু গাভীন আছিল গাব আছিল মানুহ ইমান নিকৃষ্ট হৈছে ইমান মানুহ নিকৃষ্ট হৈছে বাপৰে বাপ আচৰিত ঘটনা বেয়া কথা আমাৰ যেহেতু গৰু বুলি ক'লে আমাৰ দেৱদুৰ্লভ গোটেই অসমীয়া সমাজৰ গৰুটোৱে মেইন উদ্দেশ্য আমি ঈশ্বৰ বোলো মানে গৱেষণা কৰোঁ নাইবা চিন্তা কৰোঁ গতিকে তেনে ক্ষেত্ৰত এইটো খুব বেয়া কাম হৈছে আৰু দেখিছে এই খেতিত মানে এইটো দিয়া দেখিছে মানুহে সিহঁতৰ মানে প্ৰমাণ আছে এতিয়া মই যাবই লাগিব মই বিহিত ব্যৱস্থা মই এইটো এইখিনি মানে মোৰ সেইখিনি সম্পত্তি আছিল বাদ বাকী মোৰ একো নাই গতিকে মই কাম কৰি খাওঁতে মই এই গাড়ী দুটা যদি কৰিব লগা হয় কোনো মধ্যে মই এই গাড়ী দুটা মই আনিব পাৰা মোৰ কেপাচিটি নাই গৰি বহি চলি আছো কাম কৰো হাজিৰা কাম কৰো গতিকে এইখিনি কৰি এনেকৈ খাই আছিলো শত্ৰুতা নাই খেতি কৰিছি বেৰা দিব লাগে যদি বেৰা ভাঙি চিঙি যায় তেতিয়া ধৰ খেতি মানে যাৰ গৰু আহিব সিহঁতক ক'ব লাগে বোলে যাই দিব লাগে যাই মই আইনী ব্যৱস্থাত যাব লাগিব এতিয়া বজালীৰ পৰা অক্ষেন্দ্ৰ ডেকাৰ ৰিপৰ্ট প্ৰতিদিন বলাই সকলোৰে মালিক এজন বিশ্ববিখ্যাত তন্ত্ৰমন্ত্ৰ সম্ৰাট বাবা মস্তান খান কলা যাদুত দক্ষ ঈশ্বৰী বিচাৰিলে সকলো সমস্যাৰ সমাধান হ'ব বাবা মস্তান খান সকলো সমস্যাৰ সমাধান ঘৰুৱা কণ্ডল সতিনী বা শত্ৰুৰ পৰা মুক্তি স্বামী স্ত্ৰীৰ মাজত কাজিয়া মনমতি বিবাহ পঢ়া শুনাত মন নলগা কোৰ্ট কাছাৰী আদি সমস্যাৰ সমাধান ৰোগ মুক্তি বা ৰোগত ঔষধে কাম নকৰা সন্তান নোহোৱা বা হৈ মৃত্যু হোৱা মডেলিঙত বাধা বাবা মস্তান খান যাদু টনা কিবা কৰিলে বা খোৱালে ভূত পেটৰ পৰা মুক্তি ঘৰত তেজৰ চেকুৰা দেখা শাহু বোৱাৰীৰ কাজিয়া ঋণ মুক্তি স্বামী স্ত্ৰীৰ বশীকৰণ চাকৰি বা ব্যৱসায়ত বাধা হৈ যোৱা কামত বাধা চাকৰিত প্ৰমোচন বিদেশ যাত্ৰাত বাধা সকলো কঠিন সমস্যাৰ লগে লগে সমাধান মুঠখৰণী আৰু বশীকৰণ স্পেচিয়েলিষ্ট
প্ৰেমত ঠগ খোৱা প্ৰেমী প্ৰেমিকাক এবাৰ লগ ধৰক শক্তি চমৎকাৰ নিজ চকুৰে চাওক আমি নকওঁ কৰি দেখাওঁ আমাৰ কামেই আমাৰ পৰিচয় আমাৰ ইয়াত সকলো ধৰণৰ ৰাখীৰ যত্ন পোৱা যায় বাবা মস্তান খান আনন্দ প্লাজা ফাৰ্ষ্ট ফ্লোৰ গণেশগুৰি চাৰিআলি ফোন নম্বৰ 9678805786